নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ খবৰ কি আপডেট কি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ লগতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া কথাটো হ'ল সেইদিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন জনসভাত কৈছে যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম জুন জুলাইত অনুষ্ঠিত হ'ব আৰু এইটোৱে নেকি প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব কিয়নো যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে আৰু অলপ সময় মানে কি পালে আৰু গতিকে এইটো বহুত বেছি ভাল খবৰ কিয়নো যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে আৰু পঢ়াৰ কাৰণে বা ষ্টাডি কৰাৰ কাৰণে অধিক সময় পালে গতিকে আকৌ আপোনালোকে ভালদৰে যদিহে প্ৰিপাৰেশ্যন চলাই থাকিব পাৰে তেতিয়াহ'লে আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড 4ত আপোনালোকেও সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব আৰু যিহেতু তেওঁ আকৌ কৈছে 35,000 নিবনুৱা যুৱক যুৱতীক আকৌ চৰকাৰী চাকৰি দিব গতিকে যিসকল মানে চাকৰি প্ৰত্যাশী সেইসকলৰ কাৰণে ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি আহি আছে গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো এক্সামিনেশ্যন মানে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া হৈ গৈছে আৰু সেই আবেদন প্ৰক্ৰিয়াটো আপোনাৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জুন জুলাইত অনুষ্ঠিত হ'ব গতিকে আৰু আপোনালোকৰ হাতত 4 মাহ সময় আছে গতিকে বহুত বেছি সময় পালে গতিকে আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিব পাৰে নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব কিয়নো 16 এপ্ৰিলত যিহেতু লোকসভা ইলেকশ্যন অনুষ্ঠিত হ'ব গতিকে ইয়াৰ আগত আৰু বহুত এক্সাম আছে মেট্ৰিক আছে হায়াৰ ছেকেণ্ডাৰী আছে এনেকুৱা ধৰণৰ বিভিন্ন এক্সাম থকাৰ কাৰণে হয়তো গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো পৰীক্ষা সেই পৰীক্ষাটো আপোনাৰ পিছুৱাই দিছে আৰু পিছুৱাই দিলে আপোনালোকে হতাশ হ'ব নালাগে যিহেতু আবেদন প্ৰক্ৰিয়া হৈ গৈছে গতিকে ইয়াত নোহোৱাব লগা কোনো কথা নাই তাৰ কাৰণে আপোনালোকে সুন্দৰকৈ ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিব আৰু যিখিনি আপোনালোকৰ প্ৰব্লেম পাই আছে সেইখিনি আপোনালোকে কোচিং লৈ কিনে হ'লেও আপোনালোকে সুন্দৰকৈ বুজাৰ কাৰণে সময় পাইছে যদিও জুন জুলাইত বুলি কৈছে হয়তো আৰু কিছু পলম হ'ব পাৰে গতিকে আপোনালোকৰ অধিক সময় আছে আৰু তাৰ কাৰণে এতিয়াৰে পৰা আকৌ নতুন নতুন টপিক যিখিনি চাই আছে সেইখিনি চাই আছে আৰু আপোনালোকে নতুন নতুন টপিক উলিয়াব আৰু কাৰেণ্ট এফেয়াৰ যিবিলাক চলি থাকে সেইবিলাক ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব ভালদৰে নোট কৰি লিখি থৈ দিব যিখিনি আপোনালোকৰ আহিব বুলি ভাবে সেইখিনি আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব আৰু চিলেবাছখন ফ'ল' কৰিব তেনেকেই আপোনালোকে যদি মানে কি ষ্টাডি কৰিব পাৰে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব আৰু এইটো সকলোৰে কাৰণে ভাল হ'ব কাৰণ ডেটটো বঢ়াই দিয়া মানে আপোনালোকে প্ৰিপাৰেশ্যনটো ভালদৰে চলাই থাকিব পাৰিব গতিকে এইখিনি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ইনফৰমেশ্যন আৰু ইয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে সমান্তৰালকৈ আকৌ মানে কি পদ মুকলি কৰি দিব চৰকাৰী চাকৰি গতিকে আপোনালোকে এতিয়া মেইন উদ্দেশ্যটো হ'ল যে আপোনালোকে প্ৰিপাৰেশ্যনটো ভালদৰে চলাই থাকিব লাগিব এইখিনিয়ে এতিয়া ইয়াৰ লগে লগে এনআইএছৰ মানে কি প্ৰাৰ্থীসকলে সুধি আছে যে কি হ'ব এতিয়া কথাটো হ'ল মোৰ চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দি থকা হয় এনআইএছৰ দি থকা হয় বা এতিয়া যেনেকৈ আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 দিলোঁ এনআইএছৰ বৰ্তমান অফিচিয়েল আপডেট কোনো নাই একো পোৱা নাই এতিয়ালৈকে আমি আৰু চৰকাৰেও ইয়াৰ ওপৰত কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই বা কি কৰিব আগন্তুক দিনবোৰত সেইটো বিষয়েও একো ধৰণৰ আমি নটিফিকেশ্যন পোৱা নাই বা জাননী পোৱা নাই গতিকে এনআইএছৰ প্ৰাৰ্থীসকলক আমি এইটো জনাব বিচাৰিছোঁ যে আপোনালোকে লাগি থাকিব লাগিব আপোনালোকে বহি থাকিলে নহ'ব চৰকাৰৰ হেঁচা প্ৰয়োগ কৰি থাকিব লাগিব যাতে আগন্তুক দিনবোৰত আপোনালোকৰ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ ভেলিড হয় আৰু প্ৰত্যেকেই এক্টিভ হৈ থাকিব লাগিব আৰু চৰকাৰক যিমান পাৰে সিমান হেঁচা প্ৰয়োগ কৰিব লাগিব চাকৰিটো পিছৰ কথা আপোনালোকে চাকৰি পায় নে নাপায় সেইটো মই ক'ব যোৱা নাই আবেদন কৰিব পাৰিলেও প্ৰত্যেকে যে এনআইএছৰ প্ৰাৰ্থীসকলে চাকৰি পাব তেনেকুৱা কোনো কথা নাই পদৰ সংখ্যা বহুত কম গতিকে আপোনালোকৰ মেইন উদ্দেশ্য হ'ব লাগে চাৰ্টিফিকেটখন কেনেদৰে ভেলিড কৰি ৰাখিব পাৰি তাৰ কাৰণে আপোনালোকে চেষ্টা অব্যাহত ৰাখক আৰু মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মেম'ৰেণ্ডাম দি আমাৰ বা আপোনালোকৰ যিটো সমস্যা সেই সমস্যাবোৰ উত্থাপন কৰি থাকক পৰৱৰ্তী পৰ্যায়ত চৰকাৰে কি ডিচিশ্যন লয় বা ভাৰত চৰকাৰে হওক NCTয়ে ইয়াৰ ওপৰত কি ডিচিশ্যন লয় সেইটো নিৰ্ভৰ কৰিব এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ ওপৰত বৰ্তমান অফিচিয়েল আপডেট পোৱা নাই আৰু পালে আপোনালোকক নিশ্চয় জনাম কিন্তু মই কোৱাৰ ধৰণে আপোনালোকে প্ৰত্যেকেই এক্টিভ হৈ থাকিব লাগিব আৰু যিমান পাৰে সিমান
আপোনালোকে মন্ত্ৰী বিধায়কক লগ কৰাকৈ চেষ্টা কৰিব লাগিব আৰু কৰি কিনে মেমৰেণ্ডম দি NISৰ যিটো সমস্যা সেই সমস্যাটো উত্থাপন কৰিব পাৰিব লাগিব আৰু আশাবাদী যে আপোনালোকৰ যিখন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট সেইখন আগন্তুক দিনবোৰতো ভেলিড হৈ থাকিব চৰকাৰে ইয়াৰ ওপৰত সুদৃষ্টি চাব গতিকে এইখিনিয়ে বহুতে সুধি আছে যিহেতু মই NISৰ ওপৰত ভিডিঅ' বনাই আহি আছিলোঁ বা ইনফৰ্মেশ্যনবিলাক প্ৰায় যিখিনি পায় সেইখিনি দি আছিল গতিকে বহুতে সেইকাৰণে সুধি থাকে গতিকে সকলোকে কৈ থকাটো অলপ প্ৰব্লেম হয় সেইকাৰণে মই ভিডিঅ' আকাৰে জনাই থাকোঁ তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো পোৱাৰ পিছত চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব লগতে প্ৰথমতে যিখিনি ক'লোঁ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে তাৰ কাৰণেও NISৰ প্ৰাৰ্থীসকলৰ প্ৰিপাৰেশ্যন চলাই থাকিব আৰু NISৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণেও এক্টিভ হৈ থাকিব হেঁচা প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰি থাকিব লগতে যিসকলে প্ৰিপাৰেশ্যন চলাইছে পুনৰবাৰ কৈছোঁ যে আপোনালোকে ভালদৰেই সময় আছে জুন জুলাইত যিহেতু হ'ব বুলি কৈছে গতিকে জুন মানে কি আপোনাৰ জুলাই আগষ্ট মানতে হৈ যাব গতিকে তাৰ কাৰণে এতিয়াৰ পৰা আকৌ নতুন পন্থা বা নতুন উদ্যমেৰে সাহসেৰে ষ্টাডি কৰক নিশ্চয় সফল হ'ব এইখিনিয়ে ধন্যবাদ জয় অসম